নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহটোত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। এই মাহত আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলো সদস্যই আপোনাৰ লগত সুখী হ'ব। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ বাবে আপোনাৰ ঘৰৰ সদস্যসকলৰ মন সেই দিশত কেন্দ্ৰীভূত হৈ থাকিব। এই সময়ত শিশুৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ অসুস্থতাৰ লক্ষণ দেখা গৈছে, যাৰ ফলত তেওঁলোকৰ কিছু অসুবিধা হ'ব পাৰে। আপোনালোকৰ ঘৰত সকলোৰে লগত বন্ধুত্বৰ অনুভৱ হ'ব আৰু মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। যদি আপোনাৰ মাক দেউতাক আপোনাৰ লগত নাথাকে, তেন্তে এই মাহত তেওঁলোকক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আপুনিও আপোনাৰ পূৰ্বপুৰুষৰ ঘৰলৈ যাব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আৰ্থিকভাৱে অধিক সমৃদ্ধিশালী হ'ব। আপোনাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে, যিটোৱে ব্যৱসায়িকসকলৰ বাবে বৃহৎ লাভ পোৱাৰ ইংগিত দেখা দিছে। আপোনাৰ বহুতো ব্যৱসায়িক চুক্তিও থাকিব পাৰে, যিবোৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। যদি আপুনি চৰকাৰী চাকৰি কাম কৰি আছে, তেন্তে আপুনি ভ্ৰমণ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সেইবাবে আপুনি হয়তো আপোনাৰ চহৰৰ পৰা আন এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ চাকৰি হেৰুৱাব বুলি চিন্তা থাকিব পাৰে এওঁলোকৰ মনত। এই কাৰণে আপুনি নতুন সুযোগ সন্ধানত থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত নতুন সুযোগ পাব পাৰে, য'ত তেওঁলোকে তেওঁলোকৰ কৰ্মৰ অভিজ্ঞতা লাভ কৰিব। ভৱিষ্যতে তেওঁলোকৰ বাবে ই অতি উপযোগী হ'ব। গতিকে এনে সুযোগ আপুনি কোনো কাৰণতে আপোনাৰ হাতৰ পৰা সাৰি যাবলৈ নিদিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী, সেইসকলৰ বাবে এই মাহত বিশেষভাৱে কঢ়িয়াই আনিছে শুভ সংকেত। এই মাহত তেওঁলোকে হয়তো এজন খুবেই ভাল গাইড পাব, যিয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে উপযুক্ত পৰামৰ্শ প্ৰদান কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহৰ আৰম্ভণিতে আপোনাৰ সংগীৰ লগত কোনো বিষয়ক লৈ মতানৈক্য হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, কিন্তু লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। পত্নীৰ প্ৰতি বিবাহিত লোকসকল বিশ্বাস অধিক দৃঢ় হৈ থাকিব আৰু দৃঢ় হৈ পৰিব, যাৰ ফলত তেওঁলোকৰ মাজত সম্পূৰ্ণ মধুৰতা
আহি পৰিব আৰু এওঁলোকে সুখী সংসাৰ কটাব পাৰিব। অবিবাহিত লোকসকলে এই মাহত কাৰোবাৰ সহায় পাব পাৰে, যিয়ে তেওঁলোকক সুখী কৰি তুলিব। এই মাহত আপুনিও আপোনাৰ পুৰণি সংগীৰ প্ৰতি আপোনাৰ মোহ ভংগ হ'ব পাৰে। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে এই সময় অতি শুভ আৰু আপোনালোকে বেছি সময় আৰু অপেক্ষা কৰাৰ প্ৰয়োজন থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। মাহৰ আৰম্ভণিতে আপোনাৰ মনলৈ আহিব বহুতো নতুন ধাৰণা। আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব আৰু চাৰিওফালে ইতিবাচকতাৰে বিশেষ পৰিৱেশ গঢ়ি তুলিব পাৰিব। যদি আপুনি চেনিৰ ৰোগী অৰ্থাৎ ডায়েবেটিছৰ সমস্যা আছে, তেন্তে আপুনি কিছু যত্ন ল'ব লাগিব এই মাহত। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ তেজৰ চেনিৰ মাত্ৰা অলপ বৃদ্ধি হ'ব পাৰে, কিন্তু সাৱধানে কাম কৰিলে তেতিয়া কোনো সমস্যা নহ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে এই 2024 বৰ্ষৰ জুন মাহটোত বৃষ-ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।